এটা হ'ল যে কলেজত যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া খেলিছিলোঁ কটন কলেজৰ হোষ্টেলত আৰু তাৰপিছত জেলত থাকোঁতে মোক যে জেলত ৰাখিছিলে ন তো যেতিয়া ডিব্ৰুগড় জেলত 6 মাহ ৰাখিছিলে তেতিয়া ভলীবল খেলিছিলোঁ গুৱাহাটী জেলত যেতিয়া বাৰম্বাৰ জেলত পঠিয়ায় তেতিয়াহ'লে ভলীবল খেলোঁ তো এনেকৈ সেইকাৰণে খেলাৰ অভ্যাস এটা আছিলে কিন্তু বহুত দিন খেলা নাই আজি হঠাতে দেখি ফটকৈ মন গ'ল কিন্তু নাই এতিয়া জঁপিয়াব নোৱাৰা হৈ গ'লো আৰু পঞ্চায়তত আপোনালোকৰ খেলখন কি হ'ব পঞ্চায়তৰ খেলখনত ডেফিনেটলি ভালকৈ খেলিম এইটো ভলীবল মই খেলিব জানো যেতিয়া সেইখন খেলো ভালেই খেলিম ৰ'ব পঞ্চায়তত ভালকৈ চেষ্টা কৰিম আৰু মই খালি কংগ্ৰেছ দলক আহ্বান জনাওঁ যে আপোনালোকে কংগ্ৰেছ দলে উপ নিৰ্বাচনত কৰা ভুলটো আপোনালোকে নকৰিব হা কংগ্ৰেছ দলে উপ নিৰ্বাচনত কৰা ভুলটো যদি আকৌ কৰে তেতিয়াহ'লে কংগ্ৰেছো দিবিব অসমৰ মানুহো দিবিব আমিও দিবিম বিৰোধী পক্ষটোৱে কাৰণ উপ নিৰ্বাচনত আমি বেলেগ বেলেগকৈ খেলাৰ কাৰণে বিজেপিয়ে 5খনতে জিকিলে পঞ্চায়ততো সাধাৰণতে কি হয় পঞ্চায়ত ইলেকশ্যনত বা উপ নিৰ্বাচন এইবিলাকত কি হয় ৰুলিং পাৰ্টিটো জিকে পৌৰসভাৰ ইলেকশ্যনত ৰুলিং পাৰ্টিটো জিকে সেইকাৰণে এই সময়ত আমি পঞ্চায়ত ইলেকশ্যনটোক ব্যৱহাৰ কৰিব লাগে যে আমাৰ সকলো পাৰ্টিৰ কৰ্মীবিলাকৰ মাজত একতা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে পঞ্চায়ত ইলেকশ্যনত যদি একেলগে আমি ইলেকশ্যন খেলোঁ কংগ্ৰেছ ৰাইজৰ দল অন্যান্য পাৰ্টি তেতিয়াহ'লে আমাৰ তৃণমূল পৰ্যায়ত কৰ্মীবিলাকৰ মাজত সম্পৰ্কটো অতি ধুনীয়া হৈ পৰিব সেই সম্পৰ্কটোৰ কাৰণে আমি 2026 চনত বিজেপি চৰকাৰখনক হৰুৱাবলৈ সুযোগ হৈ যাব গতিকে যদি সঁচাকৈ বিজেপি চৰকাৰক কংগ্ৰেছে হৰুৱাব খুজিছে 26ত পঞ্চায়ত ইলেকশ্যনত জিকিলেতো বিজেপিয়ে নাহে বিজেপিক যদি সঁচাকৈ হৰুৱাব খোজে 26ৰ বিধানসভা নিৰ্বাচনত হৰুৱাব লাগিব আৰু যদি 2026ৰ বিধানসভা নিৰ্বাচনত যদি সঁচাকৈ হৰুৱাব খোজে তেতিয়া উপ নিৰ্বাচনত কৰা ভুলটো কৰিব নালাগিব পঞ্চায়ত নিৰ্বাচনত আমি একেলগতে ইলেকশ্যন খেলি আমাৰ কৰ্মীবিলাকৰ মাজত দৃঢ় একতাটো বৃদ্ধি কৰিব লাগিব সেইকাৰণে মই কংগ্ৰেছ দলক বাৰম্বাৰ কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ আপোনালোকে এই ভুলটো নকৰিব আমি সকলোৱে মিলি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত অসমত আমি একেলগে খেলিব লাগিব কোনে কেইটাত জিকিলোঁ এইটো দৰকাৰ নাই লাগিলে আমি কমে চিট ল'ম কিন্তু তথাপি আমি একেলগে খেলোঁ যাতে আমাৰ মাজত একতাটো বৃদ্ধি পায়